মই উপস্থিত আছোঁ দৰং জিলাৰ ঔতালাৰ নীলকান্ত বৰা ক্ষেত্ৰত আৰু এই নীলকান্ত বৰা ক্ষেত্ৰতে অনুষ্ঠিত হ'ব দৰং জিলাৰ 55 সংখ্যক শংকৰ সংঘৰ অধিৱেশন আৰু এই অধিৱেশনৰ কাৰণে ইতিমধ্যে পূৰ্ণ প্ৰস্তুতি চলিছে। মহিলাসকলে তেওঁলোকে নৰা কাটি পথাৰ চাফা কৰি আছে। তেওঁলোকৰ মুখত শংকৰদেৱ মাধৱদেৱৰ গীতেৰে তেওঁলোকে সমগ্ৰ পৰিৱেশটো এক আধ্যাত্মিক পৰিৱেশ কৰি তুলিছে। এক সুন্দৰ পৰিৱেশ কেমেৰাপাৰ্চন ধৰ্মই দেখুৱাই আছে। এয়া হৈছে নীলকান্ত বৰা ক্ষেত্ৰ আৰু এই নীলকান্ত বৰা ক্ষেত্ৰত এই ধৰণে সভাগৃহ মঞ্চ প্ৰস্তুত কৰা হৈছে। নাতি দূৰত দেখা গৈছে যে ভোজনালয় আছে আৰু যথেষ্ট সংখ্যক লোক ইয়াত উপস্থিত হ'ব যিহেতুকে তাৰ কাৰণে ভোজনালয়ৰ ব্যৱস্থা কৰা হৈছে। আমি সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ। এইসকল মহিলাই তেওঁলোকে এই ধৰণে মহিলাসকলে আনন্দ মনেৰে তেওঁলোকে অধিৱেশনৰ বাবে কামত আগবাঢ়িছে। মোৰ লগত অধিৱেশনৰ উদযাপন সমিতিৰ সম্পাদকগৰাকী আছে। আমি তেওঁৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ এইবাৰ কিমান দিনীয়া হ'ব, কোন তাৰিখৰ পৰা আৰম্ভ হ'ব, কি কাৰ্যসূচী থাকিব? কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ আমাৰ আজি এই শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ 55 সংখ্যক বাৰ্ষিক অধিৱেশনৰ নীলকান্ত বৰা সমন্বয় ক্ষেত্ৰত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ বাৰ্ষিক অধিৱেশনভাগী অহা জানুৱাৰীৰ 31 তাৰিখ আৰু ফেব্ৰুৱাৰী 1-2, 2025 তাৰিখে এই নীলকান্ত বৰা সমন্বয় ক্ষেত্ৰতে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত হ'ব। মানুহৰ কিমান সংখ্যা হ'ব? অতি কমেও 25,000 ভকতৰ ইয়াত সমাগম হ'ব। খোৱা লোৱাৰ ব্যৱস্থা হ'ব। তাৰ কাৰণে আমি ইতিমধ্যে আদৰণি সমিতি আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু আমাৰ প্ৰস্তুতি প্ৰায় খোৱাৰ বাবে আমাৰ প্ৰস্তুতি সমাপ্ত হৈছে বুলিয়ে ক'ব খোজোঁ। আমি সম্পূৰ্ণ যোগাৰ আমি কৰি চৌকা থাকিব। আমাৰ ইয়াতে চৌকা থাকিব প্ৰায় 40টা আৰু ৰান্ধনি ইতিমধ্যে আমি বিভিন্ন প্ৰাথমিক আঞ্চলিক এইবিলাকক আমি দায়িত্ব অৰ্পণ কৰা হৈছে। তেওঁলোক আহিব, আহি ইয়াত আমাৰ সহায় কৰিব। আজিৰ দিনটোত আপোনালোকৰ কিমান শাখা ইয়াতে জড়িত আছে? কিমান দিনটোত আমাৰ ঔতলা আঞ্চলিক শাখাৰ 23খন প্ৰাথমিক শাখা ইয়াত মানে আহিছে। আইসকল আহিছে, বাপসকল আহিছে। লগতে মঙলদৈ আঞ্চলিক শাখাৰ পৰাও আমাৰ ডাকচকী, মেনাপাৰা আৰু শইকীয়াপাৰা এনেকুৱাকৈ প্ৰাথমিকবিলাক আহিছে। মঙলদৈ আঞ্চলিকৰ শ্যামকানু প্ৰাথমিকৰ পৰাও বাপসকল আহিছে। হয়, এই ধৰণে তেওঁলোকৰ যথেষ্ট সংখ্যক লোক ইয়াতে আহি উপস্থিত হৈছে আৰু সেই লোকসকলৰ পৰা আমি ইয়াতে দেখা পাইছোঁ যে তেওঁলোকে আনন্দ মনেৰে তেওঁলোকৰ সম্পূৰ্ণ কামৰ কাৰণে আগবাঢ়িছে। আৰু মহিলা আছে আমাৰ লগত একাংশ, আমি তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। বাইদেউ, আপোনালোকে ইয়াতে আনন্দ মনেৰে নৰা কাটিছে, গীত গাইছে, কেনেকুৱা আনন্দ? বহুত ভাল লাগিছে। ইয়াতে আমাৰ আজি আইসকলে লগ লাগি নৰা কাটিব আহিছোঁ আৰু আশা কৰিছোঁ আমাৰ জিলাৰ যিখন অধিৱেশন আমাৰ বাপ আইসকলে লগ লাগি পতা হৈছে সকলোখিনি জানো সুমংগলভাৱে পাৰ হৈ যায়। এয়া আমাৰ প্ৰভু ভগৱন্তৰ ওচৰত একান্ত প্ৰাৰ্থনা। এয়াই আমাৰ। কিমানমান মানুহ হ'ব? প্ৰায় 50-60 হাজাৰৰ ওপৰত হ'ব। আমাৰ এটা বিশ্বাস আছে। লাৰু পিঠা কিবা থাকিব? আমাৰ সকলো আয়ে প্ৰতিগৰাকী আয়ে 100 লাৰু, 100 পিঠা আৰু 2খনকৈ গামোচা, 1খন চেলং